মই আজি মানে আলু চপ বনাইছোঁ, আমাৰ যেনেকৈ তাত বনাই আৰু দুলীয়াজনৰ আগতে খাইছিলোঁ, খুব খাইছিলোঁ। এতিয়া মানে কি বনাইছোঁ, 2-3টা আলু লৈছোঁ, মেচ হৈ গ'ল। 3টা আলু দিছোঁ মই, ডাঙৰ ডাঙৰ 3টা। একদম অকণমান দিছোঁ, 2 পিঁয়াজ দিছোঁ। ৰঙচুৱা হ'ল, নিমখ আৰু জলকীয়া দিছোঁ মই, নিমখ আৰু জলকীয়া। এতিয়া গৰম মছলা বা চিকেন মছলা অকণ দিব পাৰে, ঘৰত বনাইছোঁ নহয়, আপুনি নিজৰ ইচ্ছামতে বনাম। এইখিনি হৈ গ'ল, কমপ্লিট হৈ গ'ল। এইটো গৰম কৰি লৈছোঁ। ধুনীয়া বনাইছে। এইটো হৈ গ'ল। এটা বনাই হ'ল, এটা বনালোঁ, ব্ৰাউন কৰি বনালোঁ, আৰু সেইকেইটা বনাই দেখাম আপোনালোকক। ইচ্ছা কৰিলে আপুনি কাটা বিস্কুট যে আছে, কাটা বিস্কুটো গুড়ি ওপৰত দি দিব পাৰে, ইচ্ছা কৰিলে দিব পাৰে।